আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিছোঁ MCQ ফৰ্মেটত 100টা কুৱেশ্যনছ। যিখিনি কুৱেশ্যনছ আসাম গভৰ্ণমেণ্টৰ প্ৰায়বোৰ কম্পিটিটিভ এক্সামত প্ৰায়ে আহি থকা দেখা যায়। যিহেতু এক্সামবোৰ প্ৰায় সোনকালেই হ'ব, তাৰ ওপৰত লক্ষ্য ৰাখি এই মক টেষ্টটো প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে এটা সৰু অনুৰোধ, এই গোটেইখিনি কুৱেশ্যনছৰ ভিতৰত আপুনি কিমানটা শুদ্ধ কৰিব পাৰিলে সেই সম্পৰ্কে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া আহক কুৱেশ্যনছখিনি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে, ভাৰতীয় সংবিধানখন বনাওঁতে কিমান সময় লাগিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 2 বছৰ 11 মাহ 18 দিন। নেক্সট কুৱেশ্যন, আহোমসকল অসমলৈ কেতিয়া আহিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1228 এডিত। নেক্সট কুৱেশ্যন, স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ৰাজঘাট। নেক্সট কুৱেশ্যন, মোহনবাৰী বিমানবন্দৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ডিব্ৰুগড় জিলাত। নেক্সট কুৱেশ্যন, কোনটো দলে ওমেন্স প্ৰিমিয়াৰ লীগ অৰ্থাৎ WPL ক্ৰিকেটৰ খিতাপ দখল কৰিছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, RCB অৰ্থাৎ ৰয়েল চেলেঞ্জাৰ বেংগলোৰ। নেক্সট কুৱেশ্যন, আমেৰিকাৰ ৰাজধানী কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ৱাশ্বিংটন DC। নেক্সট কুৱেশ্যন, উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন, পথৰুৱাঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 1894 চনত। নেক্সট কুৱেশ্যন, কিমান চনত অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1843 চনত। নেক্সট কুৱেশ্যন, মণিৰাম দেৱানৰ সৈতে ফাঁচীকাঠত ওলমিব লগা হোৱা ব্যক্তিজন কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, পিয়লি বৰুৱা। নেক্সট কুৱেশ্যন, ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাক কি নামেৰে জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ৰেড ক্লিফ লাইন। নেক্সট কুৱেশ্যন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 1919 চনৰ 13 এপ্ৰিলত। নেক্সট কুৱেশ্যন, স্বৰাজ আমাৰ জন্মগত স্বত্ব আৰু ই আমাৰ কাম্য উক্ত উক্তিটো কাৰ আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বাল গংগাধৰ তিলকৰ। নেক্সট কুৱেশ্যন, ব্ৰিটিছ চৰকাৰে কাক নাইটহুড উপাধি প্ৰদান কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ৰবীন্দ্ৰনাথ ঠাকুৰক। নেক্সট কুৱেশ্যন, কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো আগবঢ়াইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ভাৰত ত্যাগ আন্দোলনত। নেক্সট কুৱেশ্যন, আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব
অপশ্যন বি ৰাসবিহাৰী বসু। নেক্সট কুৱেশ্যন, গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 40 নং ৰাষ্ট্ৰীয় ঘাইপথ। নেক্সট কুৱেশ্যন, 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 16 অক্টোবৰ। নেক্সট কুৱেশ্যন, কোন তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 8 মে'। নেক্সট কুৱেশ্যন, সোমনাথ মন্দিৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গুজৰাটত। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসমত অসম দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2 ডিচেম্বৰ। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসমত লাচিত দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 24 নৱেম্বৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম নৃত্য পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যতীন গোস্বামী। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যত কেদাৰনাথ মন্দিৰ অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উত্তৰাখণ্ড। নেক্সট কুৱেশ্যন, কোনটো দিনত বিশ্ব বন দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 21 মাৰ্চ। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসমে ৰেমাল ঘূৰ্ণীবতাহৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই ৰেমাল নামটো কোনখন দেশে দিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ওমান। নেক্সট কুৱেশ্যন, 2024 চনত কোনটো দলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPLৰ ট্ৰফি লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কলকাতা নাইট ৰাইডাৰ্ছ। নেক্সট কুৱেশ্যন, অসমত প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ কোন বৰ্ষত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1963 চনত। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনটো বছৰত ভাৰত চৰকাৰৰ দ্বাৰা বন্যপ্ৰাণী সুৰক্ষা আইন গৃহীত কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1972 চনত। নেক্সট কুৱেশ্যন, কেন্দ্ৰীয় বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1911 চনত। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতা হাৰ কিমান আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 66.27%। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ পিয়লি ফুকনৰ পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফণী শৰ্মা।
নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰথম আংশিক ৰঙীন চলচ্চিত্ৰ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শকুন্তলা। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পিয়লি ফুকন। নেক্সট কুৱেশ্যন, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 42তম সংশোধনীৰ দ্বাৰা। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1556 চনত। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰথম মহিলা পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সুপ্ৰভা দেৱী। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথম চলচ্চিত্ৰখন কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যন, স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনটো? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি হালধীয়া চৰায়ে বাওধান খায়। ভাৰতবৰ্ষত বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 106খন। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে মেডাম মে ফি দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 31 জানুৱাৰী। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসমত শিল্পী দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 17 জানুৱাৰী। নেক্সট কুৱেশ্যন, অসম আৰক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1 অক্টোবৰ। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসমত সতী সাধিনী দিৱস পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 21 এপ্ৰিল। নেক্সট কুৱেশ্যন, হালধীয়া চৰায়ে বাওধান খায় চলচ্চিত্ৰখনৰ পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যন, সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মলয়া গোস্বামী। নেক্সট কুৱেশ্যন, অনুপমা ভট্টাচাৰ্য কোনটো নাট্য দলৰ সৈতে জড়িত আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নটৰাজ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ ইটো সিটো বহুতোৰ পৰিচালক কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ব্ৰজেন বৰুৱা। নেক্সট ওৱান, কিমান চনত মাদাৰ টেৰেছাই শান্তিৰ নোবেল পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি
1979 চনত। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনটো বছৰত ভাৰত চৰকাৰৰ দ্বাৰা পৰিৱেশ সুৰক্ষা আইন গৃহীত কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1986 চনত, অৰ্থাৎ 1986 চনত। নেক্সট কুৱেশ্যন, বিহুৰ ৰজা হিচাপে কাক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি খগেন মহন্তক। নেক্সট কুৱেশ্যন, তলৰ কোনজন ব্যক্তিক কলাগুৰু নামেৰেও জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিষ্ণুপ্ৰসাদ ৰাভাদেৱক। নেক্সট কুৱেশ্যন, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংগঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লৰ্ড কাৰ্জনৰ দিনত। নেক্সট কুৱেশ্যন, কদমকলি কবিতা পুথি কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লক্ষীনাথ বেজবৰুৱাই। নেক্সট কুৱেশ্যন, শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ বুলি কোনে কৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1917 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰথম অসমীয়া হাস্যৰসৰ চলচ্চিত্ৰ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইটো সিটো বসুতো। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী কোন চনত মুক্তি লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1935 চনত। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰথম অসমীয়া চলচ্চিত্ৰ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জয়মতী। নেক্সট কুৱেশ্যন, দ্য লেণ্ড অফ মিডনাইট ছান বুলি কোনখন দেশক কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নৰৱে। নেক্সট কুৱেশ্যন, অৰেঞ্জ চিটি অফ ইণ্ডিয়া বুলি কোনখন চহৰক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নাগপুৰক। নেক্সট কুৱেশ্যন, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শৈলধৰ ৰাজখোৱাক। নেক্সট কুৱেশ্যন, তলৰ কোনটো প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভাইটি। নেক্সট কুৱেশ্যন, মহিলা পৰিচালকৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰটো কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নয়নমণি। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যন, কলিকতাত হিন্দু কলেজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1817 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰবৰ উৎপাদন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কেৰেলাত।
নেক্সট ওৱান, অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, জৰ্জ চিজহম। নেক্সট কুৱেশ্যন, অসমে কোনখন ৰাজ্যৰ লগত সকলোতকৈ বেছি সীমা ভাগ কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, মেঘালয়। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশে কোনখন দেশৰ সৈতে সীমা ভাগ নকৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, নেপাল। নেক্সট কুৱেশ্যন, অসমত নটৰাজ থিয়েটাৰৰ স্থাপন কোনে কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, অচ্যুত লহকৰ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰখন কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যন, অসমৰ মঞ্চসমূহত সহ অভিনয়ৰ আৰম্ভণি কোনে কৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ব্ৰজ শৰ্মা। প্ৰথম অসমীয়া অভিনীত অংকীয়া নাটখন কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, চিহ্নযাত্ৰা। উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত উদযাপন কৰা হয় জনপ্ৰিয় সাংস্কৃতিক উৎসৱ হৰ্ণবিল উৎসৱ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, নাগালেণ্ডত। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ 7খন ভনীৰ অধীনত কোনখন ৰাজ্য অন্তৰ্ভুক্ত নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ছিকিম। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় সংহতি দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 31 অক্টোবৰত। নেক্সট কুৱেশ্যন, তলৰ কোনখন আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ভাৰত ত্যাগ আন্দোলনত। নেক্সট কুৱেশ্যন, তলত উল্লেখ কৰা কোনখন দেশ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ফিলিপাইন। নেক্সট কুৱেশ্যন, চান্দুবি হ্ৰদ কেতিয়া গঠন হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 1897 চনত। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত গড়গাঁৱত ৰাজধানী স্থাপন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, চুকলেংমুং। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত ক্ৰমে হাজৰিকা, শইকীয়া, বৰা আদি পদৰ সৃষ্টি কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, প্ৰতাপসিংহ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়খন কোন ঠাইত স্থাপিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ডিব্ৰুগড়ত। নেক্সট কুৱেশ্যন, গোলাপচান্দ কাটাৰিয়া অসমৰ কিমানতম ৰাজ্যপাল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন
চি 31তম। নেক্সট কুৱেশ্যন, তলত দিয়া কোনখন ৰাজ্যৰ সীমা অসমৰ লগত সংলগ্ন নহয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ছিকিম। নেক্সট কুৱেশ্যন, নামদাফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশত। নেক্সট কুৱেশ্যন, মেনিলা কোনখন দেশৰ ৰাজধানী? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফিলিপাইনছৰ। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে প্ৰাৰ্থনা সমাজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1867 চনত। নেক্সট কুৱেশ্যন, ভাৰতত গ্ৰাহক সুৰক্ষা আইন কেতিয়া গৃহীত কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1986 চনত। নেক্সট কুৱেশ্যন, 2024 চনৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশৰ ভিতৰত সৰ্বাধিক ব্যৱধানত কোনে জয় হ'বলৈ সক্ষম হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰকিবুল হুছেইন। নেক্সট কুৱেশ্যন, অসম চৰকাৰে অন্ধবিশ্বাসৰ বিৰোধী দিৱস কোন দিনত উদযাপন কৰাৰ সিদ্ধান্ত লৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 13 মে'। নেক্সট কুৱেশ্যন, প্ৰাৰ্থনা সমাজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1867 চনত। ৰংঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1746 চনত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ গভীৰতম খাদ মিৰেনা খাদ কোনখন মহাসাগৰত আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰশান্ত মহাসাগৰত। নেক্সট গুৰুত্বপূৰ্ণ কুৱেশ্যনটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গল্প সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শৃংখল। নেক্সট কুৱেশ্যন, হস্তিনাপুৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন ৰাজ্যত আছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈখন কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ সোৱণশিৰি। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মুম্বাইত। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ সৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কোনখন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ছিকিম। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নলিনীবালা দেৱী। নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কোকৰাঝাৰ জিলাত। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে কোন মাহত কামাখ্যা মন্দিৰত আম্বুবাচী মেলা পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন
চি আহাৰ মাহত